বছৰ সংগ্ৰাম কৰি আদিবাসীৰ সমস্যা সমাধানৰ নামত এটা চুক্তি হৈছিল আৰু ইয়াৰ আজিৰ দিনটোতে চুক্তিটো হৈছিল যেটো চুক্তিৰ দ্বাৰা সকলো নহলিও মিনিমাম হলিও আদিবাসী জাতিটোৰ জাতীয় জীৱৰ সমস্যা এই সমস্যাখিনিক আংশিকভাৱে সমাধান কৰি ল'ব পাৰে আদিবাসীক অলপ এই চুক্তিৰ জৰিয়তে কৰ্তৃত্ব প্ৰদান কৰা হৈছে এটা ওয়েলফেয়ার ডেভেলপমেন্ট কাউন্সিল দি ফালে এই ওয়েলফেয়ার ডেভেলপমেন্ট কাউন্সিলৰ দ্বাৰা সরকাৰৰ জৰিয়তে পুঁজি দি ফালে এই পুঁজি দি আদিবাসীৰ যিমানখিনি সামাজিক সমস্যা আছে এই সমস্যাবিলাক যাহাতে তেওঁলোকে নিজৰ ইচ্ছা অনুযায়ী সমাধান কৰি ল'ব পাৰে তাৰ বাদে অন্যান্য বহুতো বিষয় আছে আদিবাসীৰ দৈনন্দিন জীৱনত ইয়াত মানে জীৱৰ লাগি থকা এইবাৰ সমস্যা আঁতৰাই দিয়াৰ কাৰণে এই চুক্তিত লিপিবদ্ধ আছে আৰু এইবোৰ পৰ্যায়ক্ৰমে চৰকাৰ আৰু আদিবাসী লিডাৰখিনিয়ে এতিয়া মানে কি কয় কাম কৰি গৈ আছে এটা হল যদিও জনজাতি তথাপিও অসমত জনজাতি হিচাপে স্বীকৃতিপ্ৰাপ্ত নোহোৱাৰ বাবে জনজাতি হিচাপে চৰকাৰীভাৱে সাংবিধানিকভাৱে যিখিনি সুযোগ সুবিধাৰ লগতে প্ৰটেকশ্যন দিছে এইখিনি আদিবাসীখিনিয়ে অসমত পোৱা নাই আৰু হেতুৰ কাৰণে আজি বহু বছৰ সংগ্ৰাম কৰিছে আৰু সেই সংগ্ৰামৰ দ্বাৰাই আজি আদিবাসী আৰু অসমৰ বাকি 5 জনগোষ্ঠীৰ লগতে জনজাতিকৰণ কৰাৰ প্ৰক্ৰিয়াটো চলি আছে আৰু সেই বিষয়টো আদিবাসীৰ চুক্তিত উল্লেখ আছে যে হেতু যিমান পাৰে শীঘ্ৰে এটা লিপিবদ্ধ হৈছে যিমান পাৰে শীঘ্ৰে হেতু কৰাৰ কাৰণে তাত মানে চুক্তিত মানে আপোনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে গতিকে সেই হিচাপে সেই চুক্তিটোৱে আদিবাসীৰ ভৱিষ্যত আৰু আদিবাসীক এটা সমস্যাৰ মাজতে অকণমান হলিও অলপ এটা আশাৰ ৰেঙুনি দিছে গতিকে এইটোৰ কাৰণে এইটো আমাৰ সকলোৰ কাৰণে গুৰুত্বপূৰ্ণ যে আদিবাসী চুক্তি দিন হিচাপে ইয়াত পালন কৰিছে গতিকে আদিবাসীৰ ক্ষেত্ৰত আমাৰ যিখিনি পদক্ষেপ ল'বলগীয়া আছে কিমান হল কিমান নহল কিমান বাকি আছে সেয়া চৰ্চা হ'ব লাগে আৰু এইটো আমি পৰৱৰ্তী পৰ্যায়ত যিমান পাৰে শীঘ্ৰে মানে কাৰ্যকৰী কৰাৰ কাৰণে সবে দায়িত্ব ল'ব লাগে দেখা গ'ল যে আজি 2টা বছৰ পাৰ হ'বলৈ হ'ল কিন্তু আদিবাসীৰ যিটো সমস্যাটো কাষ্ট চাৰ্টিফিকেটৰ বিতৰ্ক আছে টিএনএসটি কাষ্ট চাৰ্টিফিকেটৰ কাৰণে টিএনএসটি কাৰ্ডৰ এই সমস্যাটো কেতিয়ালৈ হ'ব না সেইটো অলৰেডি চৰকাৰে ইয়াৰ ওপৰত মানে সিদ্ধান্ত লৈছে বুলি ক'ব লাগে মানে জাস্ট ফাইনাল এটা নোটিফিকেশন ওলাব লাগে অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্বভাৰ দি ফালে মানে আমাৰ আদিবাসী বা টি ট্ৰাইবছৰ নামত এই যি বিষয় আছে এই বিষয়ৰ ক্ষেত্ৰত যাহাতে কোনো মানে কি কয় আপোনাৰ কনফিউজন নকৰে সমস্যা নকৰে আৰু সেই হিচাপে মানে এয়া অতি শীঘ্ৰে হৈ যাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে মই ভাবো অতি সোনকালে হেতু হৈ যাব আৰু এটা প্ৰশ্ন স্যাৰ যে প্ৰথম লিষ্ট যেটো সিজফায়াৰ কৰাৰ সময় যেটো এডিশনাল লিষ্ট বিলা বাকি থাকি গৈছে হিয়তৰ সমস্যাটো কেতিয়া হয় না হেতু বিবেচনা কৰি আছে আৰু আমাৰ প্ৰত্যেকটা সংগঠনৰ আমাৰ নেতাসকলে দায়িত্ব লৈছে এটা সংগঠনৰ তৰফৰ পৰা আৰু সেই মতে অসম চৰকাৰৰ পৰা দায়িত্ব প্ৰদান কৰা হৈছে আমাৰ পুলিচ বিভাগক গতিকে এডিজি ডাঙৰীয়া এইটো মানে যেটো এছবি হেড হৈ আছে তেখেতে সম্পূৰ্ণ দায়িত্ব দিছে গতিকে সংগঠনত মানে নেতৃত্ব আৰু পুলিচ বিভাগৰ লগত এইবোৰ গটে মানে এক্সামাইন কৰি গৈ থকা হৈছে মই ভাবো এইটোও সমাধান হৈ যাব